এতে বিশেষ কারণে মই আহি তোমার খবর সাক্ষাৎ করতে অবশ্য উপস্থিত প্রভু আজি বিশ্ব মন্দর বুকুর মাজত কোনেও বুঝি নাপাই প্রভু তোমার এই অপূর্ব নামর মহিমা মদমত্ত হইয়াছি দেবতা সমাজে পাহরি পেলাইছে হিতাহিত জ্ঞান এই ত্রিভুবনের আজি দেখিছো তিনি আমি কমল লোচন ইমানতো নব সৃষ্টি কৰি পুনশ্চবাৰ বিশ্ব ব্ৰহ্মাণ্ডৰ বুকুৰ মাজত পুৱাব নোখোজানে তোমাৰ এই নামৰ মহিমা প্ৰভু মোৰ নামৰ মহিমা মই নিজেই অহংকাৰী জীৱনে কিদৰে বুজিব মোৰ নামৰ দেৱঋষি প্ৰভু মনত পৰিছে মোৰ মৎস্য অৱতাৰৰ কথা মনত পৰিছে মোৰ কুৰ্ম অৱতাৰৰ কথা প্ৰলয়ৰ জলতে যেতিয়া বিৰাট আকায় দেখুৱাই সত্যব্ৰত ৰজাক মোৰ নামৰ পৰিচয় দিওঁ তেতিয়া প্ৰভু বিশ্ব ব্ৰহ্মাণ্ডই মোকেই লৈছিল শৰণ দেৱঋষি প্ৰভু সাগৰ মন্থনৰ সময়ত বিৰাট কুৰ্ম ৰূপ ধৰি ভয়ংকৰী ৰূপ মই কৰিছিলো ধাৰণ তেতিয়া বিশ্ব ব্ৰহ্মাণ্ডৰ দৈত্য দানৱেও মোৰ ৰূপত বিস্ময়ান্বিত হৈ মোকেই লৈছিল শৰণ তাৰ ভৈলা অখিৰ দধি তীৰে
ধীরে হরি হে ও হরি হে এলাই নিস্বাৰ্থৰ ফলত প্ৰকুলিত হৈ মোৰ এই দুই বাহুযুগলৰ আশ্ৰিত দেৱগণে নাৰায়ণ আজি মোক পাহৰি বামানৈ শাস্ত্ৰত মুগ্ধিত হৈ মুক্ত কৰিছে মোৰ নামৰ মহিমা। সেয়েহে দেৱঋষি প্ৰভু এইবাৰ মোৰ মত ভক্তৰ দ্বাৰাই পূৰ্ণ সত্য স্থাপন কৰিব লাগিব। এইবাৰ প্ৰভু এনে এক ভয়ংকৰী ৰূপ মই কৰিম ধাৰণ দেখিব জগতে সাক্ষী হব সমস্ত দেৱমণ্ডল। এই ক্ষেত্ৰত দেৱঋষি আপুনিও মোক সহায় কৰিব লাগিব। আজিহে জনম সম্পলিলো আমি পবিত্ৰ কৰিলা পুনৰ স্বামী নকৰা নকৰা নকরা অপত্যাগ কৌতি পুরুষর মিলক ভাগ কৌতি পুরুষর মিলক ভাগ হে প্রভু অন্তর্যামী কমল লোসা হে জগতর হত্যা কর হাই ভগবতী তুই শ্রী সতৈত শরণা এই নিত্য নারদর প্রভু অশুদ্ধ প্রণাম করিবা গ্রহণ এবে ডাকে মাগি সুবিধা हरजसी पद में पद्मा लाए शुभे शर्वृता पाही मंगते में महालक्ष्मी नमस्तुते honey